হয় বিশুদ্ধ খোৱা পানী যোগানৰ নামত চৰকাৰে যি কোটি কোটি টকা খৰচ কৰি জল জীৱন আঁচনি স্থাপন কৰিছে প্ৰতিখন গাঁৱতে প্ৰকল্পসমূহ স্থাপন কৰিছে কিন্তু গাঁওবাসীয়ে এতিয়া বিশুদ্ধ খোৱা পানী পোৱা নাই আৰু বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গ্ৰামাঞ্চলৰ ৰাইজে মই আছোঁ গুৰেশ্বৰৰ লুক্ৰাবৰনগৰ গাঁৱত এই লুক্ৰাবৰনগৰ গাঁৱতো আজি এবছৰ পূৰ্বে এটা প্ৰকল্প স্থাপন কৰা হৈছিল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ বিশুদ্ধ খোৱা পানী ৰাইজে পোৱা নাই এবছৰ আগতে 5 মিনিট 10 মিনিটৰ কাৰণে এটা দিন তেওঁলোকক পানী দিছিলে তাৰ পিছত কিন্তু এতিয়ালৈকে পানী পোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে যাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে যেহেতু এই অঞ্চলসমূহত পানী অতি দূষিত আৰু যথেষ্ট আইৰণযুক্ত পানী আৰু যেহেতু আমাৰ এই অঞ্চলসমূহত আৰ্ছেনিকৰ উপস্থিতিও বিভিন্ন সময়ত ধৰা পৰিছে এনেকুৱা পৰিৱেশত বা এনেকুৱা পৰিস্থিতিত এটো বিশুদ্ধ খোৱা পানী খুবেই প্ৰয়োজন গ্ৰামাঞ্চলৰ ৰাইজক এতিয়া দমকলৰ আইৰণযুক্ত পানী খাই এনেদৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে কোটি কোটি টকা চৰকাৰে খৰচ কৰাৰ পিছতো তাৰ সুফল গাঁওবাসী ৰাইজে পোৱা নাই মোৰ লগত স্থানীয় লোক আছে কি ক'ব আপোনালোকে এইটো পানী পোৱাই নাই হয় মানে পানী যোগান আঁচনিটো প্ৰথমতে পাই আমি ভালে লাগিল আমি ভাবিলোঁ ভালে হ'ল আমাৰ ইয়াতে এটা যিটো পৰিস্থিতি চলি আছে মানে ধৰক বেমাৰ আজাৰৰ তো সেইটো আমি নিৰ্মূল হ'ব বুলি ভাবিছিলোঁ কিন্তু যাই থৈ এইটো ভেকভাওনাহে হৈ আছে কাৰণ এবছৰ আগতে ধৰক ইয়াতে আমাৰ পাইপ লাইন বহালে পাইপ হেৰি কৰিলে 5 মিনিট 10 মিনিট মাত্ৰ পানী দিয়াৰ পিছত আজি এবছৰে এইটো পূৰা টোটেলি বন্ধ কৰি থৈ দিছে তো সেইটো কাৰণে আমি ধৰক বহুখিনি মানে ভয়ৰ মানে সন্মুখীন হৈ আছোঁ মানে ইয়াতে ধৰক পানীৰ কাৰণেতো জণ্ডিছ বেমাৰটো আহি আছে আৰু কিবা কিবি আহে তো সেইটো কাৰণে সেইখিনি যদি চৰকাৰে আমাক দি পিনে হেৰি কৰে আমি সমূলি চৰকাৰক এতিয়া আপোনালোকে খোৱাৰ বাবে কি পানী ব্যৱহাৰ কৰা এতিয়া আমি টিউবৱেলৰ আইৰণ থকা পানীয়ে ব্যৱহাৰ কৰি আছোঁ সেইটো কাৰণে আমাৰ ইয়াতে ধৰক বেমাৰ আজাৰ বহুতখিনি হৈ আছে এনেদৰে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে ৰাইজে যেহেতু এই প্ৰকল্পটো স্থাপন কৰা হৈছিল কোটি টকা খৰচ কৰা হৈছিল ৰাইজে বহুতো আশা কৰিছিল কিন্তু তাৰ সুফল ৰাইজে পোৱা নাই আৰু লোক আছে মই আপোনাৰ ওচৰত আহিছোঁ বাইদেউ আপোনালোকৰ ইয়াতে পানী যোগানৰ এটা প্ৰকল্প স্থাপন কৰা হৈছে পানী আপোনালোকে পাই আছে নাই পানী কিমান দিন হ'ল এবছৰমান হৈয়ে গ'ল পানী দিয়াই নাই পানী দিয়ে নাই দি থৈ গৈছে কিন্তু পানী অহা নাই কেনেকুৱা অসুবিধা হৈছে আপোনালোকৰ আমাৰ পানী একদম খুবেই বেয়া আৰু আইৰণ আছে পানী এইগিলাখনত কাপোৰ পানী বেয়া লেতেৰা হৈ যায় খাৱলো অলপ হেৰি হয় অসুখ বিসুখ বেছি হৈ আছে চৰকাৰক কি আহ্বান জনাব চৰকাৰক এই লাগে বুলিয়ে ক'ব লাগিব আৰু পানীখিনি সোনকালে আমাক যোগান ধৰক হয় এটুপি বিশুদ্ধ খোৱা পানী লাগে ৰাইজৰ সেয়াই দাবী এই অঞ্চলসমূহত যিহেতু যথেষ্ট আইৰণযুক্ত পানী আৰু লেতেৰা পানী ৰাইজে সেৱন কৰি আছে চৰকাৰক আহ্বান জনাইছে যাতে অনতিপলমে বিশুদ্ধ খোৱা পানীৰ যোগানৰ ব্যৱস্থা কৰি দিয়ে কলিয়াবৰৰ এটা পথে জলাকলা খুৱাইছে কেইবাটাও অঞ্চলৰ সহস্ৰাধিক লোকক মিছাৰ 4 লেনযুক্ত পথৰ পৰা কেলিডিয়ান হৈ হাতীগাঁও ৰেকাপাহাৰ সোণাজুৰি সংযোগী এই পথছোৱা লোক নিৰ্মাণ বিভাগৰ পথটোৰ বিধ্বস্ত ৰূপৰ বাবে জিয়াটো ভুগিবলগীয়া হৈছে ৰাইজ ছাত্ৰ ছাত্ৰীও পথটোৰ মাজত এদৰে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে পথটোৰ 4 পৰা 5 কিলোমিটাৰ পথ সম্পূৰ্ণৰূপে এদৰে বিধ্বস্ত হৈ পৰিছে ফলত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে পথটো শীঘ্ৰে এই পথছোৱা মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে এই পথটো আগতে অকণ ভালেই আছিলে পিডব্লিউ স্থিৰ কৰাৰ পিছত ডাম্পাৰখিনি চলাৰ মিছাৰ পৰা 4 কিলোমিটাৰ কেলেন বাগান আৰু এই পথটো একে আঞ্জক পানী কালিভেটি হাতীগাঁও বাগান হৈ পেলাই এনেকৈ ওলাব পাৰি কিন্তু বৰ্তমান ওচৰতে মিছা মিলন সংঘ মিছা উচ্চ ইংৰাজী বিদ্যালয় কেলেন মডেল স্কুলখন সমূহ ল'ৰা ছোৱালী ইফালে অহা যোৱা কৰে কিন্তু পথটো জৰাজীৰ্ণ অৱস্থা একে পুখুৰী সদৃশ গাঁত পথটো কোনো এঠো চাইজ মানে ভালকৈ হৈ থকা নাই আৰু বৰ্তমান বানপানীৰ সময়ত পথটো আৰু মানে অৱস্থা বেয়ালৈ হৈছে সিটো যিটো পথ আছিল সেই পথটো পানীত ডুব খাই গ'ল ডুব খাই যোৱাৰ ফলত এতিয়া ৰাইজে এটা পথে ব্যৱহাৰ কৰিছে আৰু সম্পূৰ্ণ জৰাজীৰ্ণ হৈ থকা পুখুৰী সদৃশ গাঁত ইয়াৰ ফলত কিছু সংখ্যক অটো চালকে তেওঁলোকৰ গাড়ী বন্ধ কৰি থৈছে ফলত মানে যিসকল সাধাৰণ ৰাইজ এফালে অহা যোৱা কৰিছে তেওঁলোকৰ ভাড়াও বৃদ্ধি হ'বলগীয়া হৈছে তেওঁলোকে জোখতকৈ বেছি পইচা ল'বলগীয়া হৈছে পথটো আমাৰ মিছাৰ পৰা কিলিডিং চাহ বাগিচালৈকে বহুত দিন ধৰি পথটো বেয়া হৈ আছে আমাৰ মানে বেয়া হৈছে যে বহুত অসুবিধা হৈ আছে আমাৰ গাড়ী চালকসকলৰ কাৰণে যাত্ৰী ষ্টুডেণ্টসকলৰ কাৰণে দুখন স্কুল আছে আমাৰ এই ৰাস্তাখনৰ ভিতৰতেই বহুত অসুবিধা হৈ আছে এম্বুলেন্সো যাব নোৱাৰে সেইদিনা এই আমাৰ মিছা লাইনৰ পৰা মানুহ প্ৰেগনেণ্ট মাইকী এজনী আনি ইয়াত মিছালৈকে খোজকাঢ়ি আনি পিছতহে এম্বুলেন্সেৰে লৈছে ইমান বেয়া ৰাস্তা আমি এইটোই চৰকাৰৰ ওচৰত এইটো অনুৰোধ জনালোঁ যে আমাৰ ৰাস্তাখন অতি সোনকালে বনাই যাতে আমাক এটা উপকাৰ কৰি দিয়ে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত